নিৰ্বাচনত আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে মৰিয়নি সমষ্টিত অৱতীৰ্ণ হৈছে, কি ক'ব? হয়, মই 2026 চনৰ বিধানসভা নিৰ্বাচনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ। মোৰ চিহ্ন হৈছে গেছ ষ্টভ। এই সমষ্টিৰ পৰা মই স্থানীয় ব্যক্তি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপোনাৰ লক্ষ্য উদ্দেশ্য কি? মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে মৰিয়নি সমষ্টিৰ প্ৰধান সমস্যা হৈছে খোৱা পানীৰ সমস্যা। এই বিশুদ্ধ খোৱা পানীৰ সমস্যাটো মই সমাধান কৰিম বুলি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বিজেপিয়ে ধৰক ইমান বিশাল আঁচনি দিছে, গাঁৱে ভূঞে মহিলা ইমান আঁচনি দিয়াৰ পিছতো মানে আপোনাক কি বুলি ভোট দিব ৰাইজে? মোক ৰাইজে স্থানীয় প্ৰাৰ্থী হিচাপে ভোট দিব আৰু বিশাল হিতাধিকাৰী আঁচনিসমূহে জনসাধাৰণৰ সৰ্বাংগীন উন্নতি কৰিব নোৱাৰে। এই বিশাল হিতাধিকাৰী আঁচনিখিনিয়ে নিৰ্বাচনৰ ফলত সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হ'ব আৰু দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো সম্পূৰ্ণ ভাঙি পৰিব। এই কথাখিনি চিন্তা কৰিয়ে মোক ৰাইজে ভোট দিব বুলি আশা কৰিছোঁ। আপুনি প্ৰথমটো কি সমস্যা সমাধান কৰিব? প্ৰথম মই খোৱা পানীৰ সমস্যাটো সমাধান কৰিম। যিহেতু খোৱা পানী, বিশুদ্ধ খোৱা পানীৰ অধিকাৰটো এটা সাংবিধানিক অধিকাৰ। আৰ্টিকল 21ত ৰাইট টু লাইফ যিটো অধিকাৰ, সেই অধিকাৰটোৱে বিশুদ্ধ খোৱা পানী, বিশুদ্ধ পৰিৱেশৰ অধিকাৰো অন্তৰ্ভুক্ত কৰে। গতিকে এই সাংবিধানিক অধিকাৰখিনি যাতে সুনিশ্চিতভাৱে ৰাইজে পায়, তাৰ মই ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। অখিল গগৈয়ে কৈছে যে মৰিয়নি সমষ্টিত মানে আইন জনা মানুহ নাই বা তেনেকুৱা শিক্ষিত মানুহ নাই, কিন্তু বাহিৰৰ পৰা ছোৱালী আনি দিছে, আপুনি কি ক'ব? হয়, তেখেতে যদিও মৰিয়নিত জন্ম, তেখেতৰ মৰিয়নি সমষ্টিৰ শিক্ষিত ব্যক্তি সম্পৰ্কে সঠিক জ্ঞান নাই। জ্ঞান থকা হ'লে তেখেতে এনেকুৱা কথা নকয়। তেখেতে কোৱা মতে মানে আইন জনা ব্যক্তি নাই, গতিকে বিধানসভাত আইন জনা ব্যক্তিহে হ'ব লাগে। বিধানসভাত আইন জনা ব্যক্তি হ'ব লাগে, হয়, কিন্তু আইন নজনা ব্যক্তিও যদি সঠিকভাৱে জ্ঞান থাকে তেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আৰু মই আইনৰ ছাত্ৰ, প্ৰায় মই 14 বছৰ যোৰহাট ছেছন আদালতত অধিবক্তা হিচাপে ওকালতি কৰি আছোঁ। এতিয়া মানে আমি দেখিছোঁ যিগৰাকী বিধায়ক আছিলে তেখেতে 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টাই ৰাইজৰ লগত আছে, সোমাই থাকে ৰাইজৰ লগত। আপুনি কিমান সময় দিব পাৰিছে ৰাইজক? হয়, মই ৰাইজক বেছিকৈ ব্যক্তিগত দায়বদ্ধতাৰ কাৰণে বৰ বেছি সময় দিব পৰা নাই যদিও মই কম বেছি পৰিমাণে ৰাইজক সময় দিব পাৰিছোঁ বুলি ভাবিছোঁ। মই প্ৰায় মোৰ প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হোৱাৰ পৰা মৰিয়নি সমষ্টিৰ বিভিন্ন আশে পাশে ঘূৰি ফুৰিছোঁ। গতিকে মই ৰাইজৰ সমস্যাখিনি সঠিকভাৱে জানো বুলি ভাবিছোঁ। কিন্তু আপুনি কি ক'ব ভোটাৰ? আপুনি ইয়াৰ পৰা কি ক'ব ভোটাৰক? ভোটাৰক ইয়াৰ পৰা মোৰ ভোটাৰসকললৈ এটা বিনম্ৰ অনুৰোধ, তেওঁলোকে হিতাধিকাৰী আঁচনিখিনিত গুৰুত্ব নিদি দেশৰ ভৱিষ্যতৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ কথা ভাবি এক উপযুক্ত স্থানীয় ব্যক্তিক তেখেতসকলে যাতে নিৰ্বাচিত কৰে, মই এই ভোটাৰসকলৰ প্ৰতি কাতৰ অনুৰোধ জনাইছোঁ।